তো বন্ধু বান্ধৱীসকল আজি আমি জানিম ভাৰতৰ সকলোতকৈ ধনী মন্দিৰ কোনটো সেই বিষয়ে। ভাৰতৰ সকলোতকৈ ধনী মন্দিৰ হৈছে পদ্মনাভ স্বামী মন্দিৰ, যিটো কেৰালাৰ প্ৰসিদ্ধ চহৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ইয়াক কেৱল ভাৰতৰে নহয় বিশ্বৰ সকলোতকৈ ধনী মন্দিৰ বুলি কোৱা হয় আৰু মানুহে অনুমান কৰা মতে পদ্মনাভ স্বামী মন্দিৰত $1 খৰব সম্পত্তি আছে। আৰু যেতিয়া মন্দিৰৰ ভিতৰভাগ খোলা হ'ল তেতিয়া তাত বহুতো সোণৰ অলংকাৰ আৰু মূৰ্তি পোৱা গ'ল। তাৰোপৰি এই মন্দিৰৰ সম্পত্তি দিনে দিনে আৰু অধিক পৰিমাণে বাঢ়ি গৈ আছে, কিয়নো ইয়ালৈ অহা পৰ্যটকসমূহৰ পৰাই প্ৰতি বছৰে 500 কোটিতকৈও অধিক টকা দান দক্ষিণাৰূপে এই মন্দিৰে পায়। এই মন্দিৰটো দ্ৰবিড় শৈলী বাস্তুকলাৰ দ্বাৰা বনোৱা আৰু যোনটো দক্ষিণ ভাৰতত খুবেই প্ৰচলিত। বহুত মানুহে পদ্মনাভ স্বামী এই নামটো লৈ কনফিউজ হয়। তো মই আপোনালোকক কৈ দিওঁ যে এই মন্দিৰটো ভগৱান বিষ্ণুক সমৰ্পিত। তো বন্ধু বান্ধৱীসকল, যদি আজি এই টপিকটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক আৰু এনেকুৱা কথাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।